গাইজ ৱেলকাম বেক টু মাই চেনেল। আৰু আজি আমি এই ৰ'দখনত নলবাৰী ঘূৰিব যাম। মানে একচুৱেলি মই আজিলৈকে নলবাৰীৰ এখনো শ্বপিং মলত গৈ পোৱা নাই, তো সেইকাৰণে মই এতিয়া নলবাৰীৰ শ্বপিং মলত যাম আৰু আমাৰ বাইদেউ মোক ফুৰাবলৈ যাব। অ'কে, চ' সেইকাৰণে ভাবিলোঁ ব্লগটো বনাওঁ, আপোনালোকে ব্লগটো চাব আশা কৰিলোঁ। দেন লেটছ ষ্টাৰ্ট দ্য ব্লগ। আমি নলবাৰী গৈ আছোঁ। আমাৰ মোবাইল অনাৰ হ'ল মাতুবাৰ ভৰসাত আমি আজি নলবাৰী গৈ আছোঁ। আমি দিয় বইনী আমাৰ অলপ বিজি হৈ আছোঁ। এইটো হ'ল আমি দুয়ো বইনী। আমি যাম আমাৰ বাইদেউৰ ভৰসাত। আমি আকৌ চিনি তিনি নাপাওঁ। আমি চিনি তিনি নাপাওঁ, চব চিনি পাওঁ গাইছ। আৰু এইটো ভিডিঅ' মানে মই বাৰ মোবাইলত বনাইছোঁ, কাৰণ বাটতে থাকোঁ, ইয়াতে মই লত নাই, ষ্টৰেজ ফুল কৰিব গ'লে ভিডিঅ' বনাইছোঁ। ই মোৰ পেনটো লেতেৰা হ'লে। চ' গাইজ আমি ওলাই আহিছোঁ, আমি এতিয়া ৰাস্তাত আছোঁ। এয়া বা এয়া আমাৰ বইনী হাই আৰু আমি এতিয়া গৈ আছোঁ এইৰ ভৰসাত। আমি এতিয়া টেম্পুত বহি ল'লোঁ গাইজ। এই ৰ'দত খোজকাঢ়ি আহি অৱস্থা বেয়া। ফাইনেলি ভি মাৰ্ট আহি পালোঁ। বিশাল এতিয়ালৈকে পোৱা নাই, ভি মাৰ্টত সোমাই গ'লোঁ। যোনখন আগত আহিছে সেইখনতে সোমাই লৈছোঁ। দেখাই আছোঁ। গাইজ আমি গোটেই শ্বপিং মল ঘূৰি কেনে এই তিনিটা বস্তুৱে পালোঁ কিনিব লগা, হয় না? কেনে লাগছে টেষ্টটো? মাতুবাৰ এইটো মোৰটো মই খাই চাওঁ আগতে হা, একদম একজেক্ট ভেনিলা আইচক্ৰীম হেন লাগছে। আন্ধাৰ কৰি আহিছে, বৰষুণ দিব চাগে। আমাৰ ডেষ্টিনেশ্যনত আমি আহি পালোঁ। একচুৱেলি আমাৰ ডেষ্টিনেশ্যন এইটোৱে আছিল, যদিও আমি অলপ ভটকি গৈছিলোঁ, হয় না মুনু? গাইজ এয়া বৰষুণ দি দিলে আমি শ্বপিং মলৰ পৰা ওলাই কেনে, আৰু আমি ইয়াতে ৰখি আছোঁ গোটেইকেইজনী। ইয়াছ আমাৰে ভৰিকেইখন। বেলেগে মানে ছাতা তাতা আনছি, ছাতা নানলিও যাই আছে, আমি ছাতা নানি কেনে ইয়াতে ৰখি আছোঁ। ছাতাটো লৈয়ে আনিব লাগছে। গ'ল ৰ'দে দি দিলে, বৰষুণ যাই কেনে ৰ'দ পালাক। কিন্তু কথাটো হ'ল কি, আমি ৰেষ্টুৰেণ্ট বিচাৰি পোৱা নাই এতিয়া গেলে এখানো। মই বুজি পোৱা নাই, মানুহখানে নলবাৰীত থাকি কেনে ইমান ধুনীয়া ৰেষ্টুৰেণ্টৰ ভিডিঅ' বনাই, কিন্তু মই ৰেষ্টুৰেণ্ট এখনো দেখা বনাইছি কিয়া? মোৰ চকু বেয়া হৈছে না কি হৈছে? নাই গুগল মেপৰ চকু বেয়া হৈছে। যেতিয়া আমাৰ কি কয় ছানছেট হৈ আছে আৰু আমি এতিয়া ঘৰ গৈ আছোঁ। বেলেগ একো ভাল নহ'লেও আমি নিজৰ বস্তুকেইটা, একদম মন পচন্দৰ বস্তুকেইটা পাই আহিছোঁ। কিনিব পাৰছোঁ, সেইটোৱে বহুত। এয়া আমাৰ মন পচন্দৰ বস্তু ইয়াতে আছে। আগফালে দেখাই আছোঁ আমি একবাৰ। পেকিং কৰি লৈছে একদম ফ্ৰাইড ৰাইচ। নহয় ফ্ৰাইড ৰাইচ নহয়, বিৰিয়ানী, বিৰিয়ানী য়েছ। এটা কথা গম পালোঁ আমি, যে নলবাৰীত ৰেষ্টুৰেণ্ট বিচাৰি নাপায়। বহুত বিচাৰিলোঁ আমি, ৰেষ্টুৰেণ্ট এখনো বিচাৰি নাপালোঁ আমি। লাষ্টত আমি হোটেল এখনত খালোঁ, আৰু হোটেলখনৰে দুচৰা ৰূপ ৰেষ্টুৰেণ্ট আছিল বুলি ক'লাক, আৰু যি তাহাৰো এখন ৰেষ্টুৰেণ্ট আছিল। আৰু সেই ৰেষ্টুৰেণ্টৰ পৰা তাহোন আমাক গেলি বহুত স্পেচিয়েল কৰি কেনে বিৰিয়ানী আৰু ফ্ৰাইড ৰাইচ আনি দিলা। তাৰপিছত আমি খালোঁ, আৰু এয়াই হ'ল আমাৰ This is my new Sola. মুখখন বেয়া হৈ গ'ল, সেইটো বেলেগ কথা। বাকী আমি শ্বপিং কৰি ল'লোঁ, যদিও আমি বহুত বিচাৰি হোটেলত খাব গৈছিলোঁ। বাই বাই। এই পাগলা হ'ল আৰু বেগটো লৈ কেনে এই পাগলা হ'ল।